Hey guys, প্রথমে আপুনি যিকোনো ব্রাউজার ওপেন কৰি লব আৰু তাতে যদি আপুনি সার্চ কৰে dee.assam.gov.in বুলি তেতিয়াহলে আপুনি ডিৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই আজি আপোনাক প্ৰভাইড কৰিম ডিৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশনৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে এলপিএ এণ্ড ইউপি লেভেলৰ যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ যেটো ওভাৰভিউ আছে আপুনি এই ভিডিও চেক কৰিব পাৰিব লগতে ভ্যাকেন্সি ডিটেইলছ কিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো শেষলৈকে চাব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Director of Elementary Education Assam Requirement 2025 organization notification to আৰু তাৰ ডিটেইলছ খিনি আপুনি এই ভিডিওত চেক কৰিব পাৰিব প্ৰথমতে যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন নেমটো দিয়া আছে যেটো আপোনাৰ Director of Elementary Education আসামৰ পৰা আহিছে নোটিফিকেশনটো যদি আপুনি ইন্টাৰেস্টেড তো কমপ্লিট ডিটেইলছ আপুনি এটা চেক কৰিব পাৰিব এটা চাই লওক পোষ্ট নেমটো দিয়া আছে লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী টিচাৰৰ কাৰণে আহিছে নোটিফিকেশনটো যত আপোনাৰ টোটাল ভ্যাকেন্সি দিয়া আছে 10673 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ আসামত হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওৰ লাষ্টত প্ৰভাইড কৰিম অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্রাউজাৰত যাই কিনে যদি আপুনি সার্চ কৰে dee.assam.gov.in বুলি তেতিয়াহলে আপুনি ডিৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ দিয়া আছে লোৱাৰ প্ৰাইমাৰী ডিভিজন যেটো এলপি লেভেল টিচাৰৰ কাৰণে আছে নোটিফিকেশন নেক্সট আপোনাৰ যেটো আপাৰ প্ৰাইমাৰী লেভেল যেটো ইউপি টিচাৰৰ কাৰণে আছে নোটিফিকেশনটো এতিয়া চাই লওক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফাৰ্ষ্টত চাওক এমপ্লয়মেন্ট ষ্টেটাসটো এটা চালক যদি আপুনি কোনো ধৰণৰ কন্টেক্সুয়াল বা ষ্টেট বোৰ্ড টিচাৰ আপুনি সৰ্বশিক্ষাত কোনো বা স্কুলৰ কোনো এটা স্কুলত যদি আপুনি তে কন্টেক্সুয়াল বা তেনেকুৱা আপুনি পোষ্টত কাম কৰি আছিল তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব যদি আপুনি 23rd মানে 30 সেপ্টেম্বৰ 2025 লৈকে যদি কাম কৰি আছে তথাপি আপুনি পোষ্ট খিনি এলিজিবল হ'ব এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব এটো 30 সেপ্টেম্বৰ 2025 ৰ ডেট হিচাপত এটা চালক এডুকেশনাল কোৱালিফিকেশন যদি আপুনি এটো পোষ্টত এপ্লাই কৰে তো আপুনি ফলো কৰিব লাগিব তো এডুকেশনাল কোৱালিফিকেশন এজ পাৰ দা যেটো টিচাৰ এনসিটি এৰ যেটো নৰ্মছ আছে এটো হিচাপত আপুনি ফলো কৰিব লাগিব লগত আপোনাৰ ডিএলএড বা বিএড থাকিব লাগিব আৰু আপুনি এটো ডিপ্লোমা আপুনি কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউশন বা অৰ্গানাইজেচন বা তেনেকুৱা ধৰণৰ ইউনিভাৰ্সিটিৰ পৰা আপুনি কৰা হ'ব লাগিব তেতিয়াহলে আপুনি এলিজিবল হ'ব আৰু এটা যদি আপোনাৰ পে স্কেল হয় স্যালাৰি আপুনি ৰিসিভ কৰিব 14000 ৰ পৰা লৈ কিনে 70000 পাব লগত আপোনাৰ গ্ৰেড পে থাকিব আৰু আদাৰ এলাউন্সেস কিনি এজ পাৰ দা যেটো আসাম গভৰ্নমেন্ট সাৰ্ভিস এই হিচাপত আপুনি ৰিসিভ কৰিব আপোনাৰ স্যালাৰিটো সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসত আপোনাৰ যেটো সাৰ্ভিস ৰেকৰ্ড থাকিব এডুকেশনাল কোৱালিফিকেশন যেটো মেৰিট লিষ্ট এজ পাৰ দা আপোনাৰ ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশনৰ যেটো আসাম যেটো ৰুলছ এণ্ড নৰ্মছ আছে এই হিচাপত আপুনি ৰিসিভ কৰিব এই হিচাপত আপোনাক সিলেকশন কৰা হ'ব এণ্ড ফাৰ্দাৰ ইনফৰমেশনৰ কাৰণে আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটৰ যেটো আছে তাতে ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব ইম্পৰ্টেন্ট যেটো লিংক সেকশন আছে তাতে যাব আপুনি আৰু তাতে এপ্লাই অনলাইন বাটনটো দিয়া আছে যেটো আপোনাৰ LP/UP টিচাৰ 2025 ৰ কাৰণে যেটো এপ্লাই লিংক আছে তাতে ক্লিক কৰিব লাগিব এটা আপুনি ফাৰ্স্ট টাইম ভিজিট কৰি আছে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যেটা আপোনাৰ ৰিকুৱাৰমেন্ট যিখিনি ডিটেইলছ তাতে ফিল আপ কৰিব দিছে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটা এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় হেটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা চালক ইম্পৰ্টেন্ট ডেটস খিনি অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হ'ব 8 নৱেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 30 নৱেম্বৰ 2025 লৈকে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো